তয়ও কি দাগান দিবি রে? হন্য গগনত পরে অত হাস্য হুম হেরো মূর্খ মোকেই উদ্দেশ্য করি অত হাস্য করে হন্য গগনত মূর্খ স্নেহর ভগিনী তোর হেই দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব তো অবলীলাক্রমে দয়কীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোর অবলীলাক্রমে অসম্ভৱ মনত পেলা তোর হেই ধৈর্যতীর অভিজ্ঞান মনত পেলা তোর হেই ধৈর্যতীর অভিজ্ঞান মরণর দিন তোর দুরন্ত ফুল সমু সাপিয়া হে ক্ষণে ক্ষণে আরে আজি এইয়া অপূর্ব ঘোষণা তারে আজি এইয়া অপূর্ব ঘোষণা সাবধান মনত পৰিছে মোৰ সেই ধৈৰ্যতে অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰি পেলাইছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে সোঁৱৰাই দিছে কৰ্তব্য নিজৰ আলোকেতো আশু যুবরাজ মালি ভরা দেখ ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত ভজা পলাও গুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু এই শত্ৰু সকলতি বধ কৰা চাকেই যতে পোৱা এফালৰ পৰা বধ কৰি যোৱা বলিয়া দতল হাতী তুৰন্তে আনি জোৰে মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল বিকালকে তুই আজি ওর সে অঙ্গীকার শত্রু
হট্ট বিনাশ কৰাই একমাত্ৰ কৰ্তব্য মোৰ। কালকেতু সদায় উদ্বিগ্ন হৈ থাকে, শুনিবলৈ আদেশ আপোনাৰ আদেশ পালে এই কাল সদৃশ কালকেতুৱে মুহূৰ্ততেই সাক্ষাৎ কৰি দিব মথুৰাবাসীক। দয়া নাই, ক্ষমা নাই, আজি মথুৰাবাসীৰ বেদন চাই আছা, যাকেই য'তে পোৱা হত্যা কৰা, হত্যা কৰা, হত্যা কৰা। ধন্য অসুদে নতুন মিটি স্নেহৰ ভগিনী দৈবকী ভবিষ্যৎ ভাগ্যলিপি কাণ পাতি শুনিলে নিশ্চয় যি মিলন বান্ধোনেৰে বান্ধি দিছিল দুয়োটিকে, এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে হেনো কংসৰ মৰণ। হিয়া জোৰা দিজি আনন্দ কৰিল প্ৰদান, তাৰেই দিলি আজি তই সুন্দৰ প্ৰতিদান। কি কৰিবা বসুদে, হঠাৎ অমৃত গৰল উপজিল। বেশ কথা, সেই হব নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? স্নেহ মমতা আছিল যত মানে বেখৰ্ছিল মই এই মুহূৰ্ততে সমন্ধৰ নাশ মই জেলো চলিয়াই খড়গ হস্তে দৈবকী কৰি শিৰচ্ছেদ মুক্ত হব খোজো মোৰ মৃত্যুৰ দুৱাৰ। এবাৰ উদ্ধ কৰি শিৰ তললৈ। কিবা এটা অনৰ্থক যাব লাগে মই মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কিয় কলংক সানিব খুজিছা দাদা? এই পিশাচিনী, নাই তোৰ কোনো অপৰাধ? অপৰাধী নোহে কোনো মথুৰাবাসী যত মানে অপৰাধী মূৰ্খ কংসৰ। কি কোৱা বসুদে? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই? বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সবৰে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ হিৰে হিমাদ্ৰী লম্বিছে। হত্যা কৰি অগ্নিকো তোমাৰ মৰণকো ৰুধিব খুজিছা। হৰিহৰ নালাগে বসুদে, বিলম্বই মিলাই বিখিনি ৰজা মই যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈবকী কৰি শিৰচ্ছেদ
তার পাশত সম্ভাল ধরে দৈবকীর গর্ভজাত অষ্টম সন্তানে এবারে কৰিব পাৰে কংসক নিধন। হাজু হ দৈবকী তই মৃত্যুৰ বাবে। প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱাদৰে কবিতা ভয়ত এই দৈবকীয়ে মৃত্যুৰ নামত বিচৰিত নহয় জানোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই সাহি কৰিম তাক মই সাহি কৰিম সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভনীয়। নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা হানি ক্ষত্ৰিয় অখি চি 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 বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী। এনে কাৰ্য কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জ। নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰ ভয়তে মই হাপ পুহি গাখীৰ খুৱাই বীৰ বুলি এই মূৰ্খ কংসই জগতত দিব পৰিচয়। বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদে। হাজু হ তই মৃত্যুৰ বাবে। হাজু হ হাজু হ। দৈবকীও জীয়াই থাকিব, তোমাৰো একো অনিষ্ট নহব যুৱৰাজ। কৰ জোৰে কৰিছো মিনতি, দিয়া দিয়া দৈবকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ বসুদেৱ। তাৰ পৰিৱৰ্তে কি? তাৰ পৰিৱৰ্তে দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটি আনি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা সাৱধান তুমি নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন নদীত সৰগৰ দেৱকীকো সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। স্বামী
ভালদৰে ভাবিছোৱা বসুদেৱ তুমি ভালদৰে ভাবিছোৱা পাৰিবনে প্ৰতিজ্ঞা কৰিব পালন পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই তাত মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো মই মুক্তিৰ দৈৱকী ভক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে প্রতি মুহূর্ততে কাহিব পরা জীবা আছে সকলো আমার তথাপিতো কওঁ শুনা মিছাময় নকওঁ কদাপি স্বামী সাক্ষী কৰি চন্দ্ৰ সূৰ্য সমস্ত দেৱ দেৱীগণ সত্য বিবাহিত স্বামী অৰ্ধাংগিনীৰ স্পৰ্শ কৰি স্বামী নাই কৰিছো মই ভীষণ প্ৰতিজ্ঞা মিছাময় নকওঁ কদাপি প্ৰাণান্তৰে প্ৰতিজ্ঞা পালিম নিশ্চয় বেশ কথা বসুদেৱ সেই হব তুমি কি কৰিলা তুমি কৰোণা ভাবিলা তাতকে তুমি কিয় মোক হত্যা নকৰিলা স্বামী কিয় কৰিলা এনে স্বামী দেৱী প্ৰতিশ্ৰুত যোৱা এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নিজ সন্তানৰ চিহ্নহীন নিজকে কৰা প্ৰস্তুত কালকেতু ধ্বংসলীলা বন্ধ কৰিব লাগে আজি দেখক জগতে অযোগ বিশ্বই এই কংসৰ অগতি কিমান পৰাক্ৰম কিমান হৰিয়েৰ পিপাচী এই পিপাচী দেৱী ভগৱান অদূৰত